Hello students, লৈ আহিছোঁ জিঅ'গ্ৰাফীৰ 30টা MCQ কুৱেশ্যন আনচাৰ্ছ। তো ইয়াতে আমি সেইখিনি ডিছকাছ কৰাৰ আগতে বহুতে সুধি আছিল যে আমাৰ ইকনমিক্স আৰু পলিটিকেল ছায়েন্সৰ পৰা লং কুৱেশ্যন আনচাৰ্ছ আহিবনে নাই। তো আমি যদি ইয়াতে ব্লু প্ৰিণ্টখন চাওঁ, ব্লু প্ৰিণ্টত তোমালোকে দেখিবা যে ইণ্ডিয়ান ডেম'ক্ৰেচিৰ পৰা 3 মাৰ্কছৰ এটা কুৱেশ্যন আহিব, লং কুৱেশ্যন, আৰু বাকীখিনি 1 মাৰ্কছৰ আহিব। আৰু বাকী ছাবজেক্টবিলাকো তোমাৰ বাকী চেপ্টাৰবিলাকো যদি চোৱা, আমাৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বা মানি এণ্ড বেংকিং, ইকনমিক ডেভেলপমেণ্ট, তাৰপৰা চব 1 মাৰ্কছৰ আছে, 2 মাৰ্কছৰো নাই। গতিকে তাৰপৰা লং কুৱেশ্যন এনচাৰ তোমালোকে নাচালেও হ'ব, জাষ্ট তোমালোকে কি কৰিবা, ইণ্ডিয়ান ডেম'ক্ৰেচিৰ 3 মাৰ্কছৰ এটা চালেই হ'ল, মানে 3 মাৰ্কছৰ কুৱেশ্যনখিনি চাই গ'লে হ'ল। আৰু কিবা ডাউট থাকিলে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা, কুৱেশ্যন পেপাৰ, তো তাত চালে তোমালোকে আৰু বেছি ক্লিয়াৰ হ'ব পাৰিবা। তো এতিয়া আহিছোঁ মক টেষ্টলৈ। তো মক টেষ্টৰ নিয়মটো হৈছে তোমালোকে, মই কুৱেশ্যনটো পঢ়ি যাম, কুৱেশ্যনটো পঢ়াৰ পিছতে অপশ্যনখিনি তোমালোকে চাই পেলাই ভাবিবা যে এইটো আনচাৰ কোনটো হ'ব। তাৰপিছত মই আনচাৰটো ক'ম, ভিডিঅ'টো পজ কৰি তোমালোকে আনচাৰটো ভাবিবা, আৰু ভিডিঅ'টো প্লে কৰাৰ পিছততো মই আনচাৰটো তোমালোকে পাই যাবা। তো মিলাই চাবা তোমালোকৰ শুদ্ধ হৈছে নাই। আৰু এনেদৰে তোমালোকৰ কেইটা শুদ্ধ হয় লাষ্টত তোমালোকে কমেণ্ট বক্সত লিখিবা যে তোমালোকৰ কিমানটা শুদ্ধ হ'ল। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, কৃষিকাৰ্য তলৰ কোনটো বৃত্তিৰ লগত সম্পৰ্কিত? হুইচ অফ দ্য ফলোয়িং অকুপেশ্যন ইজ ৰিলেটেড টু এগ্ৰিকালচাৰ এক্টিভিটি? এতিয়া অপশ্যনখিনি চোৱা আৰু ভাবা তোমালোকৰ আনচাৰটো কি হ'ব। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 1, প্ৰাইমেৰী অকুপেশ্যন, প্ৰাথমিক বৃত্তি। ছেকেণ্ড কুৱেশ্যনটো আছে, শিল্প উৎপাদন সম্পৰ্কিত মেনুফেকচাৰিং প্ৰচেছ ইজ ৰিলেটেড টু? তো অপশ্যন নম্বৰ কি হ'ব, কোনটো অপশ্যন কাৰেক্ট হ'ব ভাবা তোমালোকে ভিডিঅ'ত পজ কৰি। তো এই কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2, আমাৰ ছেকেণ্ডেৰী অকুপেশ্যন, দ্বিতীয় বৃত্তি। নেক্সট থাৰ্ড নম্বৰটো আছে, বজাৰ তলত কোনটো বৃত্তিৰ লগত সম্পৰ্কিত? হুইচ ওৱান অফ দ্য ফলোয়িং অকুপেশ্যন ইজ ৰিলেটেড টু মাৰ্কেটিং? তো অপশ্যনখিনি চোৱা আৰু ভাবা তোমালোকে আনচাৰটো কি হ'ব। তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, তৃতীয় বৃত্তি, টাৰ্চিয়াৰী অকুপেশ্যন। এতিয়া আছে ফ'ৰ্থ নম্বৰ, বেংক ব্যৱস্থা সম্পৰ্কিত, বেংকিং ছিষ্টেম ইজ ৰিলেটেড টু? তো অপশ্যনখিনি ভাবা আৰু ভাবা আনচাৰটো কি হ'ব। তো ইয়াৰে অপশ্যনটো হ'ব অপশ্যন নম্বৰ 4। তো আনচাৰটো হ'ব চতুৰ্থ বৃত্তি, কোৱাৰ্টাৰনেৰী অকুপেশ্যন। 5 নম্বৰ আছে, তলৰ কোনটো মানৱসৃষ্ট সম্পদ? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ মেন মেড ৰিচোৰ্চেছ? তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, দলং, ব্ৰিজ। নেক্সট আছে 6 নম্বৰ, তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট মেন মেড ৰিচোৰ্চেছ? তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 4, নদ নদী, ৰিভাৰ্ছ। 7 আছে, তলৰ কোনটো জীৱীয় সম্পদ? হুইচ ওৱান অফ দ্য ফলোয়িং বায়'টিক ৰিচোৰ্চেছ? তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। তাৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, জীৱ জন্তু, এনিমেলছ। নেক্সট আছে 8 নম্বৰ, তলৰ কোনটো জীৱীয় সম্পদ নহয়? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট বায়'টিক ৰিচোৰ্চেছ? তো ইয়াতে অপশ্যনখিনি চোৱাৰ ভাবা আনচাৰটো কি হ'ব। তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, মাটি, ছইল। নেক্সট কুৱেশ্যনটো আছে, তলৰ কোনটো অজীৱীয় সম্পদ? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন এবায়'টিক ৰিচোৰ্চেছ? তো ইয়াতে তোমালোকে অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, শিল, ৰক। নেক্সট আছে, তলৰ কোনটো অজীৱীয় সম্পদ নহয়? ইয়াতে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এবায়'টিক ৰিচোৰ্চেছ? এটা অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। আনচাৰটো হ'ব অপশ্যন নম্বৰ 1, গছ গছনি, প্লাণ্টছ। নেক্সট আছে, এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়? এচিড ৰেইন জেনেৰেলি অকাৰ্ছ ইন? তো এই অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 2, ঔদ্যোগিক অঞ্চল, ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছ। 2 নম্বৰ দিছে, মেৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ বেছি হোৱা মহাদেশখন হ'ল? দ্য পপুলেশ্যন অফ এৰিয়া ছেভাৰলি এফেক্টেড বাই ডিফৰেষ্টেশ্যন ইজ ভেৰি হাই ইন? ইয়াতে অপশ্যনখিনি চোৱাৰ ভাবা আনচাৰটো কি হ'ব। তো আনচাৰটো হ'ব উত্তৰ আমেৰিকা মহাদেশ, নৰ্থ আমেৰিকা। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ দিয়া কোনটো গেছে এচিড বৰষুণ সৃষ্টি কৰে? হুইচ ওৱান অফ দ্য ফলোয়িং গেছ কজেছ এচিড ৰেইন? তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 2, নাইট্ৰজেন ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড। 4 নম্বৰ আছে, বায়ুমণ্ডলত অক্সিজেন গেছৰ পৰিমাণ কিমান? ইয়াত সুধিছে, দ্য পপুলেশ্যন অফ অক্সিজেন গেছ ইন এটমস্ফিয়াৰ ইজ? তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব। আনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 20.94। তো নেক্সটটো হৈছে, বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ হৈছে, দ্য পপুলেশ্যন অফ নাইট্ৰজেন গেছ ইন এটমস্ফিয়াৰ ইজ? অপশ্যনখিনি চোৱাৰ ভাবা আনচাৰটো কি হ'ব। তাৰ আনচাৰ হ'ব অপশ্যন নম্বৰ 4, 78.08।
নেক্সট আছে তলৰ কোনখন বৃহত্তম মহাসাগৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট অ'চিয়ান তো এটা অপশ্যনখিনি চোৱাৰ ভাবা আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 1 প্ৰশান্ত মহাসাগৰ পেচিফিক অ'চিয়ান নেক্সট আছে প্ৰশান্ত মহাসাগৰ মাটিকালি হৈছে দ্য লেণ্ড এৰিয়া অফ পেচিফিক অ'চিয়ান ইজ তো চাই লোৱা অপশ্যনখিনি আৰু ভাবা আনচাৰটো কি হ'ব অপশ্যন নম্বৰ হ'ব এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 165.2 মিলিয়ন কিলোমিটাৰ স্কুৱেৰ নিযুত বৰ্গ কিলোমিটাৰ তাৰপিছৰ কুৱেশ্যনটো আছে তলৰ কোনখন ৰাষ্ট্ৰ ভাৰত মহাসাগৰ অন্তৰ্গত দ্বীপৰাষ্ট্ৰ নহয় হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ নট এন আইলেণ্ড নেশ্যন আণ্ডাৰ দ্য ইণ্ডিয়ান তো ইয়াতে কোনটো অপশ্যন কাৰেক্ট হ'ব চোৱা তোমালোকে তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 জাপান 4th নম্বৰ আছে তলৰ কোনখন মহাসাগৰ বছৰৰ বেছিভাগ সময়তে ডাঠ বৰফৰে ঢাক খাই থাকে হুইচ ওৱান অফ দ্য ফলোয়িং অ'চিয়ান ৰিমেইনছ কভাৰ্ড উইথ দ্য থিক আইচ ইন মোষ্ট তো কোনটো অপশ্যন কাৰেক্ট হ'ব ভাবা তোমালোকে তো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 3 উত্তৰ মহাসাগৰ আৰ্কটিক অ'চিয়ান 5 নম্বৰ আছে তলৰ কোনখন সাগৰ ভাৰত মহাসাগৰ অন্তৰ্গত হুইচ ওৱান অফ দ্য ফলোয়িং চিজ ইজ আণ্ডাৰ ইণ্ডিয়ান অ'চিয়ান তো কোনটো কাৰেক্ট হ'ব ভাবা তোমালোকে তো কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ 4 আৰৱ সাগৰ আৰবিয়ান চি নেক্সট আছে আমাৰ 6 নম্বৰ তলৰ কোনটো পৰ্বতত এভাৰেষ্ট শৃংগ অৱস্থিত ইন হুইচ অফ দ্য ফলোয়িং মাউণ্টেইনছ দ্য এভাৰেষ্ট পিক ইজ লোকেটেড তো কাৰেক্ট এনচাৰটো ক'ব ভাবা তোমালোকে তো কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ 2 হিমালয় পৰ্বত হিমালয়াৰ মাউণ্টেইন নেক্সট আছে আমাৰ 7 নম্বৰ তলৰ কোনখন মহাদেশ পামিৰ মালভূমি অৱস্থিত কোনখন মহাদেশত ইন হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্টছ দ্য পামিৰ প্লেটিউ ইজ লোকেটেড তো কাৰেক্ট অপশ্যন কোনটো ভাবা তোমালোকে তো কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ 1 এছিয়া 8 নম্বৰ আছে ইৰাণৰ ৰাজধানী হৈছে ইৰাণৰ কেপিটেল কি হয় তাৰ কেপিটেল অফ ইৰাণ ইজ তো ভাবা তোমালোকে আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 3 তেহৰাণ নেক্সট আছে ইউক্ৰেইনৰ ৰাজধানীৰ নাম সুধিছে ইয়াতে দ্য কেপিটেল অফ ইউক্ৰেইন ইজ অপশ্যনকেইটা চোৱা আৰু ভাবা তোমালোকে আনচাৰটো কি হ'ব তো অপশ্যন নম্বৰ 2 টো কাৰেক্ট হ'ব কিভ নেক্সট আছে আমাৰ 10 নম্বৰ ছিংগাপুৰ কোন মহাদেশত অৱস্থিত ইন হুইচ কণ্টিনেণ্ট ইজ ছিংগাপুৰ লোকেটেড তো অপশ্যনখিনি চোৱা তোমালোকে ভাবা আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 2 এছিয়া নেক্সট আছে আমাৰ তলৰ কোনখন বহিঃৰাষ্ট্ৰ অসমৰ সীমাত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ফৰেইন কাণ্ট্ৰিজ ইজ ইন দ্য বাউণ্ডেৰী লাইন অফ আছাম তো কাৰেক্ট অপশ্যনটো কি হ'ব ভাবা তোমালোকে তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 3 ভূটান 2 নম্বৰ দিছে তলৰ কোনখন অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ হুইচ ওৱান অফ দ্য ফলোয়িং টাউনছ ইজ দ্য ফাৰ্ষ্ট ক্লাছ টাউন অফ আছাম তো কাৰেক্ট অপশ্যনটো কোনটো ভাবা তোমালোকে তো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 তিনিচুকীয়া 3rd নম্বৰ আছে অসমৰ তলত কোনখন জিলাত জনসংখ্যা কম হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ইজ দ্য লিষ্ট পপুলেশ্যন অফ আছাম তো আনচাৰটো কি হ'ব ভাবা তোমালোকে অপশ্যন নম্বৰ 2 টো কাৰেক্ট হ'ব ডিমা হাছাও 4 নম্বৰ আছে তলৰ কোনটো জনজাতি অসমৰ পাহাৰীয়া জনজাতিৰ অন্তৰ্গত হুইচ ওৱান অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ আণ্ডাৰ দ্য হিলছ ট্ৰাইব অফ আছাম তো অপশ্যনখিনি ভাবা চোৱা আৰু ভাবা আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব কুকি 5 নম্বৰ আছে তলৰ কোনটো জনজাতি অসমৰ ভৈয়াম জনজাতিৰ অন্তৰ্গত তো কোনটো আনচাৰ কাৰেক্ট হ'ব ভাবা তোমালোকে তো আনচাৰটো কাৰেক্ট হ'ব আমাৰ অপশ্যন নম্বৰ 2 সোণোৱাল কছাৰী তো এইখিনি আছিলে আজিৰ ডিছকাছ কৰিবলগীয়া আমাৰ 30টা MCQ আৰু এইটো আমাৰ জিঅ'গ্ৰাফি পাৰ্টৰ হয় তো নেক্সট আমি হিষ্ট্ৰী আনিব চেষ্টা কৰিম অতি সোনকালে তো তোমালোকে কিমান নম্বৰ পালা এই গোটেইখিনি কৰিবলৈ তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা আৰু যদি তোমালোকৰ এতিয়াতো সময় নাই বাৰু তথাপিও তোমালোকে যদি আমাৰ ছ'চিয়েল ছায়েন্সৰ MCQ বুকখন ল'ব বিচাৰা চেপ্টাৰ ৱাইজ MCQ তেন্তে ডেছক্ৰিপশ্যনৰ ডিটেইলছত দিয়া হৈ আছে কিদৰে কালেক্ট কৰিব লাগিব সেইখিনি কালেক্ট কৰি তোমালোকে ল'ব পাৰা সেইখিনি চাই পেলাই তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি ভিডিঅ'টো কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ